ভলভো মধুমিতা এখন যে আপোনাৰ গুৱাহাটী টু মাৰ্ঘেৰিটা এণ্ড ডিগবৈ ইয়াত জাষ্ট লগাইছে আপোনাৰ বে নাম্বাৰ 30ত জাষ্ট আহি পাইছে ইয়া আউটাৰ লুক দেখাই দিছোঁ গাইজ এয়া ৰেড বাছত টিকেট পাই যাব আৰু ৱেবছাইটত ভিজিট কৰি চাব পাৰে আপোনালোকে www.madhumita.bus.com মধুমিতা লাক্সাৰী অন হুইলছ আৰু 1 ৰাইনো অসম আসামৰ লোগো লাগি আছে ভাল লাগিছে আৰু এখন হৈছে আপোনাৰ 2x1 প্ৰিমিয়াম ক্লাছ সেমি স্লিপাৰ এণ্ড স্লিপাৰ আৰু ভলভো 9600S মডেল হয় এখন ধুনীয়া এয়া দেখাই দিছোঁ গাইজ ভলভো স্পেচিয়েল বাছ হয় মাল্টি এক্সেল বাছ এয়া গাইজ বাছৰ কেবিন চাই ল'ব মধুমিতা ভলভো ধুনীয়া কেবিন আৰু ওপৰত চিটি কেমেৰা লাগি আছে ছেফটিৰ কাৰণে ৱাও 2x1 চিটাৰ কাম স্লিপাৰ এয়া দেখাই দিছোঁ গাইজ আপোনাৰ ডাবল স্লিপাৰ লেফ্ট চাইডে আৰু ৰাইট চাইডে আছে আপোনাৰ সিংগল স্লিপাৰ আৰু তলত আছে আপোনাৰ সিংগল সিট গাইজ সিংগল স্লিপাৰ দেখাই দিছোঁ পিলো লাগি আছে আৰু হেডৰেষ্ট মজা ধুনীয়া আৰু ওপৰত আছে আপোনাৰ চাৰ্জিং চকেট দেখাই দিছোঁ ৰ'ব ভালকৈ ইয়াৰ ৰিডিং লাইট জ্বলি আছে আৰু এচি ফেন্স দুটাকৈ পাই যাব আৰু বস্তু ৰাখিবলৈ ইয়া আপোনাৰ ৰেগ আছে আৰু ব্লেংকেট আছে ভিতৰত এয়া ওপৰত থৈ দিয়া আছে আৰু য়েলো কালাৰৰ আপোনাৰ কাৰ্টেন দিয়া হৈছে বাছখনত গাইজ লাষ্টৰ ফালে গৈছোঁ আৰু বেক চাইড অলপ ওখ বেক চাইডে চাব পাৰে আপাৰ এণ্ড লোৱাৰ স্লিপাৰ একদম লাষ্টৰ ফালে চিটৰ অপশ্যন নাই গাইজ ছেমি স্লিপাৰ চিট হয় মজা নিশ্চিন্তভাৱে জাৰ্ণি কৰি যাব আৰামদায়ক চিট কাৰ্টেনবোৰ অলপ আঁতৰাই দিছোঁ অলপ এন্ধাৰ হৈ আছে ন আৰু ৰিডিং লাইট এয়া য়েলো এণ্ড ব্লু জ্বলে এচি ফেন্সটো খুলি লৈছোঁ ধুনীয়া বতাহ আহিছে ৱাও মজা দেই কমফৰ্টৰ কথা আৰু কি ক'ম ভলভোৰ বাছ হয় স্পেচিয়েলে হয় আৰু USB চাৰ্জিং পইণ্ট আপোনাৰ দেখাই দিছোঁ গাইজ এয়া তলত লাগি আছে এয়া ব্লু কালাৰৰ লাইট জ্বলি আছে গাইজ দেখাই দিছোঁ আৰু মোৰ লেগ স্পেচটো চাব পাৰে গাইজ স্পেচিয়াছ হয় ইয়াত দেখাই দিছোঁ ভৰি মেলি আৰামছে আপোনালোকে জাৰ্ণি কৰি যাব মধুমিতা ট্ৰেভেলছৰ ইয়াত বেজিং লাগি আছে আৰু এইখন হৈছে আপোনাৰ ছেমি স্লিপাৰ USB চাৰ্জিং চকেট এইয়া ভিতৰত লাগি আছে আপোনাৰ আৰ্ম ৰেষ্টৰ তলত গাইজ কমপ্লিমেণ্টাৰী হিচাপে পেছেঞ্জাৰৰ কাৰণে ৱাটাৰ বটল চাৰ্ভ কৰা হয় এয়া হাফ লিটাৰ ৱাটাৰ বটল দিয়া হয় ভলভো 9600S আৰু বাছৰ বডি হৈছে আপোনাৰ বিৰা এয়া গাইজ বেক কৰি আছে মধুমিতা ভলভোখন এতিয়া